বিজেপি চৰকাৰৰ দ্বাৰা পৰিচালিত ভাতৃ সংগঠন RSS, BMS আৰু BCMSৰ মাজত বৃহৎ ফাট গোলাঘাটত RSS, BMSৰ মাজত ফাট মেলাৰ দৰে ফাট মেলিলে BCMS বনাম BMSৰ মাজত আস্থাকি ৰৈ পেলাইছে সমগ্ৰ গোলাঘাটৰ চাহ বাগিচাত কাম কৰা চাহ শ্ৰমিকসকলে তাকৈ ভাগত বিভক্ত হোৱা দেখা গৈছে BCMS বা ভাৰতীয় চাহ মজদুৰ সংঘ গোলাঘাট অসম প্ৰদেশ ভাৰতীয় চাহ মজদুৰ সংঘৰ ৰাজ্যিক সভাপতি আৰু সম্পাদক কোন সেয়াও নাজানে চাহ বাগিচা খাটি খোৱা সাধাৰণ চাহ শ্ৰমিকসকলে গোলাঘাট জিলাত আজি 2 বছৰ অতিক্ৰম কৰাৰ পাছতো চাহ শ্ৰমিকসকলে গম নাপাইছে অসম প্ৰদেশ ভাৰতীয় চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সভাপতিৰ কথা সম্পাদক কোন ইয়াক লৈ চিন্তা বিষয় অসম প্ৰদেশ ভাৰতীয় চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সভাপতি অশোক উৰাং আৰু সম্পাদক পৱন বেদিয়ানে সকলোৰে পৰিচিত মুকেশ জাল আৰু ৰাউতিয়া BCMS চাহ শ্ৰমিক ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰি নিদ্ৰাহৰণ কৰা দেখা গৈছে BMSৰ এপ্ৰিটন পোৱা বুলি দম্ভালি মৰা BCMSৰ এতিয়া চাহ বাগিচা এলেকাত নাই কোনো ক্ষমতা বা অস্তিত্ব আচলতে অসম প্ৰদেশ ভাৰতীয় চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সভাপতি সম্পাদক কোন সঁচা কোন মিছা তাক লৈ ৰাইজ ক্ষোভিত আৰু শংকিত যদিহে BMSৰ সৎ সাহস কৰে ই পোষ্ট কৰক অসম প্ৰদেশ ভাৰতীয় চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সভাপতি আৰু সম্পাদক কোন ৰাজহুৱা কৰিবলৈ দাবী উত্থাপন কৰিছে সংঘত বৰঙণি দি অহা অসমৰ বিভিন্ন চাহ বাগিচাৰ শ্ৰমিকসকল BMSৰ দ্বাৰা পৰিচালিত BCMS প্ৰকৃত কেন্দ্ৰীয় সমিতিৰ সভাপতি আৰু সম্পাদক কোন 48 ঘণ্টাৰ সময়সীমা বান্ধি দিলে বাগিচাৰ শ্ৰমিকসকল ভাৰতীয় চাহ মজদুৰ সংঘৰ ৰাজ্যিক সভাপতি সম্পাদক ভাস্কৰ দাস আৰু ৰঞ্জন শৰ্মাই গোলাঘাটত চাহ বাগিচাৰ শ্ৰমিকক স্পষ্ট কৰিবৰ বাবে আহ্বান জনায় অন্যথা বিকল্প অনুসন্ধানৰ কথা উল্লেখ কৰে ক্ষোভিত আদিবাসী চাহ জনগোষ্ঠীৰ ৰাইজসকলে মজদুৰ সংঘ বদনাম কৰিবৰ কাৰণে আপোনালোকে উঠি পৰি নালাগিব অন্যথা অনাগত দিনত কিন্তু আপোনালোকে ভুক্তভোগী হ'ব লাগিব কাৰণ চাহ শ্ৰমিকে সদায় বুৰ্বক নহয় আপোনালোকে বুৰ্বক এটা ভুল কিতাপ এটা তেওঁলোকক নপঢ়াব চাহ শ্ৰমিক এনেই 101টা সমস্যাৰ ভুক্তভোগী হৈ আছে আৰু এটা কথা আপোনালোকে আনি আছে আমি BMSৰ এফিলিয়েশ্যন উঠাই ল'লোঁ আমুক কৰিলোঁ আমি লগো চেঞ্জ কৰিলোঁ তোমালোকক সেইবিলাক অধিকাৰ চাহ শ্ৰমিকে দিয়া নাই তোমালোকক এটা কথা তোমালোকে আসলতে যদি ভাৰতীয় চাহ মজদুৰ সংঘক অপমান কৰিবলৈ লৈছা কিন্তু তোমালোকেও ভালকে তোমালোকে থাকা অন্যথা আমাৰ শ্ৰমিকে তোমালোকক উত্তৰ অতি সোনকালে দিব তোমালোকে নাজানা যে ভাৰতীয় মজদুৰ সংঘৰ এফিলিয়েটেড যিটো BCMS আজি চক 1969 পৰা BCMS 27 ফেব্ৰুৱাৰী তাৰ মানে BCMSৰ আমাৰ যিটো দত্তপান ঠংৰীয়ে যিটো প্ৰতিষ্ঠা কৰা সংগঠনটোক তোমালোকে নেগলিজেন্স কৰিব লৈছা তোমালোকক আমি বাৰম্বাৰ কৈ আছো যে ইয়াৰ পৰা তোমালোকে এই ভুল চক্ৰত চাহ শ্ৰমিকক সোমাই নিদিবা অন্যথা তোমালোকৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে প্ৰশাসনো ৰেডি আছে এতিয়া প্ৰশাসনৰ আগত তোমালোকে থিয় হ'ব লাগিব আৰু প্ৰকৃত শুদ্ধ তথ্য দিব লাগিব বাগিচা তোমালোকে যি তাৰ মানে 351 টকা সেইটো হাজিৰাৰ কাৰণে তোমালোকে কিবাৰ কাৰণে কৰিছা আমি সকলোৱে সমৰ্থন দিম কিন্তু তোমালোকে এই অবৈধ সংগঠনটোৱে যদি মাত মাতে আমি কেতিয়াও তোমালোকৰ কাৰণে আমি সমৰ্থন নিদু তোমালোকৰ এই 351 টকা মজুৰি 551 টকা 751 টকা এটো সকলো চাহ শ্ৰমিকক লাগিব কিন্তু তোমালোকৰ নিচিনা যিটো নেকি অবৈধ সংগঠন এই পাবত গজা আজি তুমি এইটো স্লিপ বনাইছা কালি এইটো স্লিপ বনাইছা তুমি কালি কৈছা যে বোলে আমি BMSৰ লগত নচলু তোমাৰ বাড়িৰ এইটো ধনিয়া পাত নহয় ন যেতিয়া পাবা তেতিয়া তুমি ডাইলত লগাই দিবা এইটো ট্ৰেড ইউনিয়ন নহয় গেলামাল দোকান নহয় গতিকে তোমালোকক আমি বাৰম্বাৰ কৈ আছো যে সক ভাতৃগত সংঘৰ্ষ আমি নিবিচাৰো ভাই ককাইৰ মাজত আমি এটা ব্যাঘাত জন্মাবলৈ কেতিয়াও নিবিচাৰো কিন্তু তোমালোকে নিজে উঠি পৰি অফাৰ বিচাৰি আছা তোমালোকে কাজিয়া বিচাৰি আছা আমি প্ৰশাসনক বাৰম্বাৰ কৈ আছো যে প্ৰশাসনে আমাৰ এইটো দৃষ্টিগোচৰ কৰিছে আজি কিন্তু আমাক আশা দিছে অতি সোনকালে ইয়াৰ ৰিজাল্ট পাম আৰু প্ৰত্যেকটো চাহ বাগিচাৰ চাহ শ্ৰমিকক আমি অনুৰোধ জনাইছো যাতে এইটো ভুল পথে গৈছে নে ভাল পথে গৈছে আপোনালোকে বিবেচনা কৰিব লাগিব কোনটো শুদ্ধ কোনটো সত্য সেইটো আসলতে আপোনালোকে তাৰে লগত থাকক আপোনালোকে নিজৰ চাহ শ্ৰমিকৰ কাম কৰিবলৈ আহিছে আপোনালোকে ভালদৰে কৰক কিন্তু এই অশুদ্ধ যিটো অবৈধ সংগঠনৰ লগত সহযোগিতা আগ নবঢ়াব তেওঁ বাৰম্বাৰ ক'ব পাৰে ইটো তেওঁ আৰ্চাৰ পৰা খেদা খালে তেওঁ ACMSৰ পৰা খেদা খালে আৰু ক'ৰ পৰা খেদা খাব এতিয়াও নীলজ কাণ্ড তেওঁ কৰি আছে গতিকে আমি আসলতে এই আমাৰ যিসকল মানে চাহ শ্ৰমিক আছে অনুৰোধ কৰিছোঁ আপোনালোকে বিবেচনা কৰিব আৰু শুদ্ধত থাকিবৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু আজি আমি 4-5খন থানাত আমি এজাহাৰ দাখিল কৰিছোঁ হয় যোৱাকালি মই চালোঁ তেওঁলোকে মোৰ বিৰুদ্ধে এটা প্ৰেছ মিট দিছিলে আৰু বিভিন্ন অবাস্তৱ কথা কৈছিলে তেওঁলোকে প্ৰত্যাহ্বান জনাইছে আৰু তেওঁ কৈছে যে মোৰ ওচৰত কি মানে ডকুমেণ্টছ আছে BCMS আৰু এনেকুৱা ধৰণৰ তেওঁলোকে কিছুমান কথা কৈছিলে আৰু সেই বিষয়ে মই আজি সেই প্ৰত্যাহ্বান তেওঁলোকক গ্ৰহণ কৰিছোঁ আৰু আজি এই প্ৰত্যাহ্বানযোগে মই দেখিছোঁ যে তেখেতে মুকেশ জাল ডাঙৰীয়া যোৱাকালি এটা ট্ৰেড ইউনিয়ন এটা ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট জেৰক্স কপি এটা দেখাইছিলে মই দেখুৱাইছোঁ এইটো মোৰ ওচৰত ভাৰতীয় চাহ মজদুৰ সংঘৰ এইটো অৰিজিনেল
ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটটো আছে অৰিজিনেল ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আছে আৰু ধৰি লওক লগতে পান কাৰ্ড আছে আজি আপোনালোকে চাওক এইটো অৰিজিনেল এইটো ভাৰতীয় চাহ মজদুৰ সংঘৰ নামৰ এটা পান কাৰ্ড আছে তাৰপিছত আমাৰ হাতত ভাৰতীয় চাহ মজদুৰ সংঘ ট্ৰেড ইউনিয়ন এটা পৰিচালনা কৰিবৰ কাৰণে সদায় এটা সংবিধান লাগে এটা যিকোনো ৰেজিষ্ট্ৰেশ্যন হওক ছ'চাইটিয়ে হওক যিকোনো অৰ্গেনাইজেশ্যন পৰিচালনা কৰিবলৈ হ'লে এটা সংবিধান লাগে আৰু ভাৰতীয় চাহ মজদুৰ সংঘটো পৰিচালনা কৰিছোঁ আমি এখন সংবিধানৰ যোগেদি এইটো সংবিধানৰ ফ্লেগ আছে আমাৰ সংবিধানৰ লগো আছে আৰু এইটো সংবিধান আছে সম্পূৰ্ণ সংবিধানৰ যোগেদি ভাৰতীয় চাহ মজদুৰ সংঘটো পৰিচালনা হৈ আছে এতিয়া আহিলে মুকেশ জালৰ কথা তেখেতে নিজকে সাধাৰণ জেনেৰেল ছেক্ৰেটাৰী বুলি কয় আৰু এই ঢেৰ কিবা কিবি কয় এতিয়া জেনেৰেল ছেক্ৰেটাৰী এইখন এখন এপ্ৰুভেল কপি যিটো তেখেতে য'ত ত'ত বিলাই ফুৰিছে আৰু নিজকে জেনেৰেল ছেক্ৰেটাৰী বুলি কৈছে গতিকে এই ইয়াত যিটো ২৭ জনীয়া যিটো তালিকা আছে এই তালিকাত আমাৰ গোলাঘাট শাখাৰতো নায়েই গোলাঘাট শাখাৰ লগতে ২২টা আমাৰ যিটো শাখা আছে BCMSৰ বৰাক ভেলীলৈকে ব্ৰহ্মপুত্ৰ আৰু বৰাক ভেলীলৈকে ২২টা শাখা এটা শাখাৰো প্ৰেচিডেণ্ট ছেক্ৰেটাৰী ইয়াত নাম নাই গতিকে কোনো শাখাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী নথকাকৈ আৰু অধিৱেশন নোহোৱাকৈ কেতিয়াও এটা ৰাজ্যিক সমিতি ভংগও নহয় আৰু গঠনো নহয় আৰু এইটো এটা বিষয় আছে যে ট্ৰেড ইউনিয়নৰ যিকোনো এটা কমিটি ভংগ কৰা বা গঠন কৰাৰ অধিকাৰ সেই ট্ৰেড ইউনিয়নৰ যিসকল লোকে যিসকল শ্ৰমিকে ট্ৰেড ইউনিয়নত চান্দা দিয়ে বৰঙণি দিয়ে সেইসকলেহে কমিটি ভঙা পতা কৰাৰ অধিকাৰটো তেওঁলোকৰে থাকে ভাৰতীয় মজদুৰ সংঘই ভাৰতীয় চাহ মজদুৰ সংঘৰ কমিটি ভঙা পতা কৰাৰ কোনো তেওঁলোকৰ কৰ্তৃত্ব নাই আৰে শাখাটো কেন্দ্ৰীয় সমিতিৰ পিছৰ কথা BMSে ভাৰতীয় চাহ মজদুৰ সংঘৰ এটা প্ৰাথমিক কমিটিও ভংগ কৰা তেওঁলোকৰ অথৰিটি নাই আজি আমাৰ কমিটি ভঙা পতা কৰাৰ মানে আমাৰ সংবিধান মতে অধিকাৰ আছে সাধাৰণ পৰিষদ সভাই ৩ বছৰ মূৰে যিটো আমাৰ অধিৱেশন হয় সাধাৰণ পৰিষদ সভাতে কমিটি ভঙা পতা হয় যোনটো হোটেলত বা কোনোবা এটা মৈত্ৰী সংঘত বা হোটেলত ১০-১২টা মানুহক মাতি পেলাই কেন্দ্ৰীয় সমিতি বা শাখা সমিতি ভংগ বা গঠন হয় ইয়াত আপোনালোকে চাওক আৰু এটা বিষয় মই ইয়াত হাঁহিৰ পাত্ৰ হৈছে ইয়াত চাওক আপোনালোকে ইয়াত বোলে তেখেতে জেনেৰেল ছেক্ৰেটাৰী হিচাপে কৈছে আকৌ তেখেতে কৈছে যে গোলাঘাট শাখাৰ বোলে তেওঁ সম্পাদক আৰু তেখেতে ইয়াত সভাপতি বিশম্বৰ ৰজকক তেওঁ সভাপতি হিচাপে দেখুৱাইছে গতিকে আৰু এই কমিটিটো তেখেতে নিজে এপ্ৰুভেল দিছে এইটো মুকেশ জাল এপ্ৰুভেল দিছে গতিকে এখন কমিটি তেখেতে নিজে বনাব আৰু সেই কমিটিত নিজে সম্পাদক হ'ব আৰু জেনেৰেল ছেক্ৰেটাৰী হিচাপে নিজে তেওঁ মানে তাত মানে কি কয় এইটো স্বীকৃতি দিব গতিকে এনেকুৱা ধৰণৰ লৰা ধেমালি মুকেশ জাল ডাঙৰীয়াৰ হয়তো মানসিক বিক্ৰিয়া ঘটিছে যাৰ কাৰণে তেখেতে এনেকুৱা ধৰণৰ মানে খেলখিনি কৰিছে গতিকে এটা ট্ৰেড ইউনিয়নৰ কমিটি ভংগ কৰা কমিটি গঠন কৰা ট্ৰেড ইউনিয়ন পৰিচালনা কৰা এইখিনি গোটেই এটা বিধান আছে কাৰণ সংবিধান আৰু ট্ৰেড ইউনিয়ন এক্ট 1926ৰ মতে এইখিনি কাম হয় গতিকে যধে মধে য'ত ত'ত কমিটি গঠন কৰা এইখিনি নহয় তাৰপিছত আপোনালোকে চাওক তেখেতে ডিচিৰ কথা কৈছিলে এটা আমাৰ কেন্দ্ৰীয় সমিতি এটা লিখিত আকাৰে কপি দিছে যে এটা ভাৰত মণ্ডল আমাৰ সমীন তাঁতী আমাৰ কমিটি বাহাল আছে আৰু সেই কমিটি কোনো ধৰণৰ ভংগ হোৱা নাই এইটো দিছে আৰু ইয়াৰ কপি আমি ডিচিক দিছোঁ তেখেতে কৈছে যে ডিচিৰ ওচৰত আমাৰ যাবলৈ সাহস নাই তেখেতে 1 বছৰৰ ডিচিৰ ওচৰত যিমানবাৰ নাযায় 1 মাহত তাতকৈ বেছিবাৰ আমি ডিচিৰ ওচৰত যাওঁ গতিকে এইখিনি আজি মই মানে মোৰ বন্ধুসকলক আজি জনাইছোঁ তেখেতে কৈছে যে গোলাঘাট শাখা তেখেতৰ সভাপতি এই সম্পাদক হয় গোলাঘাট শাখা তেখেতৰ কমিটিৰ তেখেতে কমিটি বনাইছে মোৰ কমিটিৰ মানুহৰ নাম ভৰাইছে আপুনি চাওক এইফালে বিদুৰ তাঁতী পপেন তুৰী তাৰপিছত দীপক সাগৰ জিতেন বাৰিক তাৰপিছত পবিত্ৰ কৰ্মকাৰ পিণ্টু বাউৰী তাৰপিছত সুনীল ঘাটুৱাৰ তাৰপিছত পুৰবী বাউৰী এই প্ৰায় 10-12 জন মানে সদস্যই তেখেতে অবৈধভাৱে তেওঁলোকৰ কোনো ধৰণৰ কনফাৰ্মেশ্যন নোসোধা নোমোলাকে নিজৰ খেয়াল খুচি মতে তেওঁলোকে নাম ভৰাই দিয়াৰ কাৰণে তেখেতে সহকাৰী শ্ৰম আয়ুক্ত চাওক
এই লেবাৰ কমিশনাৰ ALC এছিষ্টেণ্ট লেবাৰ কমিশনাৰক তেওঁ মুকেশ জালৰ বিৰুদ্ধে আপত্তি দি তেওঁলোকে মুকেশ জালৰ এই কমিটিৰ পৰা পদত্যাগ কৰিছে যি কমিটি তেওঁলোকক আজি গঠন কৰিছে কমিটিৰ পৰা 12টা মানুহ অলৰেডি পদত্যাগ কৰিলে সেই কমিটি এটা বাহালে নাই কিয়া তেখেতে নিজকে সেক্ৰেটাৰীতে কৈছে তেখেতৰ কমিটিয়ে বাহাল নাই কেলে কি তেখেতৰ কমিটিৰ 12 জন লোকে বৰ্তমান মানে লেবাৰ কমিশনাৰ অফিচত তেওঁৰ বিৰুদ্ধে আপত্তি দি তেওঁলোকে পদত্যাগ কৰিছে যি এপ্ৰুভেলটো তেওঁলোকে লেবাৰ কমিশনাৰ অফিচাৰক ৰিকগনাইজনৰ কাৰণে দিছিলে তা সেই লেবাৰ কমিশনাৰ অফিচাৰকে লেবাৰ কমিশনাৰকে 12 জন লোকে অলৰেডি তাৰ পৰা কমিটিৰ পৰা পদত্যাগ কৰিছে আৰু কৈছে যে অকৰ্তৃত্বশীলভাৱে কমিটিটো গঠন কৰিছে আৰু আমাৰ নাম ভৰাই দিয়া হৈছে গতিকে আমি সেই কমিটিৰ পৰা পদত্যাগ কৰিছো গতিকে গোলাঘাট থকা মুকেশ জালৰ কমিটিটো কোনো পধ্যে বাহাল নাইকিয়া গতিকে এইখিনি জালিয়াতি আৰু দুৰ্নীতি কৰিছে যাৰ কাৰণে আজি এই খেলিমেলিখিনি হৈছে বিচেম্বৰ ৰজক তাত সভাপতি আছে বুলি কৈছে বিচেম্বৰ ৰজক এই বিচেম্বৰ ৰজকে আজি চক 26/9/2023 তাৰিখে মুকেশ জালে কিমান কেলেংকাৰীৰ বিৰুদ্ধে গোলাঘাট সদৰ থানাত